বিদ্যুৎ মাচুল হ্ৰাস কৰক। অসমৰ জনগণৰ ওপৰত ৰাম টাঙুলীয়া এপিডিচিএল মুৰ্দাবাদ। লোড শ্বেডিং বন্ধ কৰক। লোড শ্বেডিং বন্ধ কৰক। হাই 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 বিদ্যুৎ বিভাগ হাই হাই। সদৌ অসম ছাত্ৰ সন্থাই প্ৰত্যেকখন আঞ্চলিক ছাত্ৰ সন্থাত আজি এই বিদ্যুৎ বিভাগৰ যি অকৰ্মণ্য কাৰ্যকলাপ চলিছে সমগ্ৰ অসমতে, তাৰ লগে লগে আমি বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাই জিলাৰ আমাৰ হেডকোৱাৰ্টাৰ বিশ্বনাথৰ আজি বিদ্যুৎ বিভাগৰ অফিচত আহি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমাৰ কথা এটাই, অত্যাধিক লোড শ্বেডিং হোৱাৰ লগে লগে আমাৰ ছাত্ৰ ছাত্ৰী বহুত অসুবিধাত পৰিছে, পঢ়িব পৰা নাই আৰু অত্যাধিক মাচুল বৃদ্ধি হৈছে। আমি তাৰ ফলত সৰ্বসাধাৰণে মাধৰ মাৰ খাইছোঁ। তাৰ বাবে আমি এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু নন্দিতা গাৰ্লছাক আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। ইমান উৎকট গৰমত 12 ঘণ্টাৰ ওপৰৰ কাৰেণ্ট আমাৰ বিশ্বনাথতে কাটিছে, তাতকৈ আৰু লজ্জাজনক একো হ'ব নোৱাৰে। আৰু এতিয়া আমি এটা কথা প্ৰত্যক্ষ কৰিছোঁ, আমি আধা ঘণ্টাৰ ওপৰ আমি প্ৰতিবাদ কৰিছোঁ, কিন্তু এই আমাৰ বিশ্বনাথৰ এপিডিচিএলৰ SDO হওক বা ইঞ্জিনিয়াৰে হওক এজনো সৎসাহস নহ'ল বৰ্তমান আমাৰ ওচৰত আহি কি কাৰণেনো লোড শ্বেডিং হৈছে, কি কাৰণেনো ইমান বিদ্যুতৰ মাচুল বৃদ্ধি হৈছে কথাখিনি আমাক ক'বৰ কাৰণে। আমি গম পালোঁ এতিয়ালৈকে বৰ্তমানলৈকে অফিচত SDO বা ইঞ্জিনিয়াৰ বৰ্তমানলৈকে নাই। এই যদি 12-12:30 বজালৈকে যদি হেডকোৱাৰ্টাৰ অফিচত যদি ইঞ্জিনিয়াৰ বা SDO নাথাকে তেতিয়াহ'লে আমি কি আশা কৰিব পাৰোঁ এই বিভাগৰ পৰা। সেইকাৰণে ক'বই লাগিব যে অকৰ্মণ্য বিদ্যুৎ বিভাগ আৰু অকৰ্মণ্য কৰ্মচাৰী বুলি ক'ম, এইসকল কৰ্মচাৰীক লৈ আমি তেওঁলোকক আমাৰ বিশ্বনাথৰ পৰা আচলতে আঁতৰাই দিব লাগে আৰু ভাল বিষয় আনি পেলাই আমাৰ ইয়াত দিব লাগে। আৰু তাৰ লগে লগে যি লোড শ্বেডিং, এই লোড শ্বেডিং হ'ব নালাগে, কাৰণ ৰাইজৰ পৰা বিল 12 ঘণ্টা কাৰেণ্ট নাথাকিলেও সমানেই লৈ আছে। আৰু 12 ঘণ্টা কাৰেণ্ট নথকাৰ পিছত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বৰ্তমান পৰীক্ষা চলি আছে। পৰীক্ষাত আমাৰ ভালদৰে পঢ়িব নোৱাৰি আমালৈ ফোন কৰে যে দাদা কি হৈছে অকণমান খবৰ ল'ব নেকি। আমি যেতিয়া কৰোঁ তাৰ পিছতো 12 ঘণ্টা, আৰু তাৰ বাবে আজি সদৌ অসম ছাত্ৰ সন্থাই আমাৰ এই প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে। আৰু বিশ্বনাথ আঞ্চলিক ছাত্ৰ সন্থাই এই জোৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু অলপ আগতে আমি নন্দিতা গাৰ্লছৰ আমি প্ৰতিমূৰ্তি দাহ কৰিছোঁ। আৰু অনাগত দিনত যদি এপিডিচিএলৰ এনে অকৰ্মণ্য কাৰ্যকলাপ চলিয়ে থাকে আমি জংগী কাৰ্যসূচী আমি হাতত ল'ম।